সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেন্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু। নমস্কাৰ, নিউজ নাও বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জীৱন চন্দ্ৰ হাজৰিকা। চাওঁ হওক কি আছে আজি আমাৰ সংবাদত। ডেৰগাঁৱৰ ললিতমুখত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া, নিমাতী বংকল সংযোগী END মথাউৰিৰ প্ৰতি ভাবুকি, বেচৰকাৰী সংস্থা ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ উদ্যোগত খহনীয়া ৰোধৰ চেষ্টা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যত কৰোনা মহামাৰীৰ ফলত এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰাৰ মাজতে নৈপৰীয়া ৰাইজৰ মাজত খহনীয়াই লৈছে ব্যাপক ৰূপ। অন্য প্ৰান্তৰ লগতে ডেৰগাঁও সমষ্টিৰ অন্তৰ্গত ললিতমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি দৈনিক বিঘাই বিঘাই কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। বিগত বৰ্ষত অঞ্চলটি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈ বহুকেইটা পৰিয়ালৰ কৃষিভূমিৰ লগতে ঘৰ বাৰী উচন কৰি বহুকেইটা পৰিয়ালৰ মাজলৈ অমানিশা কঢ়িয়াই আনিছিল। সেই স্থানত জিঅ' বেগ স্থাপন কৰাৰ কিছু পৰিমাণে খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ল যদিও কাষৰে অন্য এটি অংশত পুনৰ খহনীয়াই লৈছে তীব্ৰ ৰূপ। নৈপৰীয়া অঞ্চলটিৰ ৰাইজে কৃষিকে সাৰথি কৰি সুখ দুখৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু শেহতীয়াকৈ কৃষিভূমিখিনি নদীৰ বুকুত জাহ যোৱাত ভৱিষ্যত অন্ধকাৰ দেখিছে অঞ্চলবাসীয়ে। ইফালে নৈপৰীয়া অঞ্চলটোৰ বাবে বাৰিষা কালত নিমাতীৰ পৰা বংকোৱাল সংযোগী END মাথাউৰিটোৱে হ'ল এক প্ৰকাৰৰ ৰক্ষা কৱচস্বৰূপ। ভৰ বাৰিষাৰ সময়ত এই মাথাউৰিটোৰ আশ্ৰয়তে পশুধনসমূহ জীৱন ৰক্ষা কৰাৰ লগতে হঠাতে আহি নদীৰ বাঢ়নী পানীয়ে ঘৰ দুৱাৰ বুৰাই পেলোৱা বহুকেইখন গাঁৱৰ বাবে মাথাউৰিটোৱে হ'ল বাৰিষা কালৰ বাবে প্ৰাণ কেন্দ্ৰ। উল্লেখযোগ্য যে মাথাউৰিটো ছিঙিবলৈ হ'লে ললিতিকে ধৰি খকনগুৰি, বৰচাপৰি, বাঁহফলা, গৰুমৰা, গেন্ধালি, নেউল গাঁও, বৰমুকলি, ধোদাং আদি শতাধিক গাঁৱৰ ক্ষতিসাধন হোৱাৰ লগতে ডেৰগাঁও নগৰলৈ ভাবুকি কঢ়িয়াই আনিব। তেনেস্থলত বাৰিষাৰ প্ৰথম ভাগতে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত দিক বিদিক হেৰুৱাইছে অঞ্চলবাসীয়ে। অঞ্চলবাসীয়ে খহনীয়াৰ প্ৰতিৰোধৰ এটি স্থায়ী সমাধান বিচাৰি বহুবাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন নিবেদন কৰিছিল যদিও কোনো সুফল পোৱা নাই আজিলৈকে। অঞ্চলটোৰ এই দুৰ্যোগৰ সময়ত আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংগঠন ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন। ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ অন্যতম বিষয়ববীয়া বাসুদেৱ দলেৰ তত্বাৱধানত অঞ্চলটিত দিনে নিশাই চলিছে খহনীয়া প্ৰতিৰোধৰ কাম। ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ উদ্যোগত খহনীয়াৰ প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজৰ সহযোগ লৈ নিৰ্মাণ কৰি উলিয়াইছে ড্ৰেগন আকৃতিৰ বাঁহেৰে নিৰ্মিত পাৰ্কোপাইন। অঞ্চলটোত এই বিপদৰ সময়ত ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ নৈপৰীয়া ৰাইজৰ কাষত থাকি আগবঢ়োৱা কাম কাজৰ শলাগ লয় স্থানীয় ৰাইজে। দৃষ্টি নিক্ষেপ কৰা নাই আৰু সমস্যা সমাধানৰ কাৰণে কোনো ব্যৱস্থাও কৰা নাই। যোৱা যিটো 16 চনৰ যিটো গৰাখহনীয়া, তেতিয়া আমাৰ এই ললিতী অঞ্চলত ললিতীত ENDত গৰাই কঢ়াই লৈ গৈছিলে। তেতিয়া আপোনালোকৰ এই চেনেলবিলাকৰ যোগেদি আমি হাইলাইট কৰি মেলি তেতিয়াৰ যিজন জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক নিউজ চেনেলৰ যোগেদি হাইলাইট কৰাৰ কাৰণে তেখেতে আহিছিলে, আহি নিজে চচককৈ চাই গৈছে আৰু তেখেতে নিজে কথা দি গৈছিলে যে এই ললিতী অঞ্চলটোত যি স্থায়ী সমাধানৰ কাৰণে ইয়াত যিটো 34 কোটি টকা হ'ব, এই 34 কোটি টকা আমি মোকলাই দিম। আৰু আমাৰ যিজন সাংসদ গৌৰৱ গগৈ, এখেতেও আমাৰ এই অঞ্চলৰ কাৰণে সংসদত পূৰা প্ৰবল দাবীদাৰ কৰিছিলে যে এই অঞ্চলৰ স্থায়ী সমাধানৰ কাৰণে। কিন্তু এখেতেও এদিন আমাক কৈছিলে যে এই স্থায়ী সমাধান হ'ব, ইতিমধ্যে চেংচন হৈ গৈছে। কিন্তু কি কাৰণত এই চেংচনটো ইয়াত মানে ইমপ্লিমেণ্ট নহ'লে আমি গম নাপাওঁ। কিন্তু আমাক এই এটা কথা লাগে যে আমাক এই অঞ্চলৰ স্থায়ী সমাধানৰ কাৰণে আমাক চেকবান লাগিব আৰু মানে যি ব্যৱস্থাৰে আমাক কিন্তু স্থায়ী সমাধান। ডেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7। ডেৰগাঁৱত চাৰিলেনযুক্ত পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ব্যাপক অনিয়ম কৰাৰ অভিযোগ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ডেৰগাঁৱত পূৰ্ণগতিত চলি আছে 4 লেনযুক্ত পথ নিৰ্মাণৰ কাম। এই কামৰ নিৰ্মাণৰ গতি প্ৰত্যক্ষ কৰি এতিয়া ক্ষোভিত হৈ পৰিছে ডেৰগাঁৱৰ একাংশ ৰাইজৰ অভিযোগ, ব্যাপক দুৰ্নীতি চলিছে এই পথ নিৰ্মাণৰ কামত। অতি খৰতকীয়াকৈ আগবঢ়োৱা হৈছে নিৰ্মাণৰ কাম, যাৰ ফলশ্ৰুতিত
কামৰ গুণাগুণৰ মানদণ্ড হ্ৰাস পাইছে। নিৰ্মাণৰ পাছতে বহু ঠাইত এৰাই গৈছে ব্লেক টপিং। সৰু সৰু লোহা ব্যৱহাৰ কৰি ড্ৰেইনৰ ওপৰত ঢালাই দিয়াৰ বাবে বহু ঠাইত এৰাই গৈছে ঢালাই। পানী ওলাই যাবলৈ ড্ৰেইনৰ নিৰ্মাণ কৰিছে যদিও সেয়া উচ্চতা বহুত বেছি হোৱাৰ বাবে পথটোৰ কাষতে থকা ঘৰবোৰলৈ গাড়ী বা মটৰচাইকেল সোমোৱাবলৈ ব্যাপক অসুবিধাত পৰা দেখা গৈছে স্থানীয় ব্যক্তিসকল। খৰতকীয়াকৈ কাম আগবঢ়াই নিয়াৰ বাবে ই নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ অংশসমূহ স্থায়িতাক লৈ আশংকা প্ৰকাশ কৰিছে লোকসকলে। 4 লেনযুক্ত এটা বৃহৎ পুঁজি ব্যয় কৰি নিৰ্মাণ কৰা এনে এটা গুৰুত্বপূৰ্ণ পথত কাৰ তত্ত্বাৱধানত এনেকৈ নিম্নমানৰ কাম কৰি গৈছে সেয়া বৰ্তমান সময়ত এক ৰহস্যময় বিষয় হিচাপে পৰিগণিত হৈছে। দেৰগাঁৱত বহুত ঘাট প্ৰতিঘাতৰ মাজতে 4 লেনটো আহি গ'ল। এটা সময়ত এনেকুৱা লাগিছে যে 4 লেন জেগা নহ'বই। যি কাৰণে নহওক শেহতীয়াভাৱে এইটো কামটো হ'ল, আমি বৰ আনন্দ পাইছোঁ এই টাউনৰ মাজেদি যোৱা। কিন্তু সেই বুলি যে কামবোৰ বেয়া কাম কৰিব, মানুহৰ অসুবিধা কৰি কামবোৰ কৰিব, সেই কথা আমি জেগা নাগৰিকসকলে সহ্য কৰিব নোৱাৰোঁ। আমাৰ কথাটো হ'ল কি, প্ৰথম কথাটো হ'ল কি যে যিটো ড্ৰেইন বনালে তেখেতসকলে এতিয়া এই ড্ৰেইনৰ কাষৰ যিসকল আৱাসী আছে, সেই আৱাসীসকলে ছাৰ্ভিচ ৰাস্তালৈ কেনেকৈ ওলাই আহিব? কাৰণ ড্ৰেইনটো জেগাই জেগাই 2 ফুট, জেগাই জেগাই 1 ফুট 1.5 ফুটকৈ ওখ কৰিছে। ওখ কৰাৰ পিছত সেই আৱাসীসকলে গাড়ীখন তাকো উলিয়াই দিব নোৱাৰে। আৰু এইটো ৰাস্তাটো গাড়ীখন অনবৰতে ৰাখি থ'বও নোৱাৰে, কাৰণ এইটো এটা ৰাস্তা, 4 লেনৰ ৰাস্তা। যিহেতু গাড়ীখন 24 ঘণ্টা ৰাখি থ'ব নোৱাৰে কোনো। গতিকে কালি বেমাৰ এটা হ'লেও, কিবা এটা হ'লেও, ইমান ব্যস্তপূৰ্ণ ৰাস্তাটো হৈ পৰিব, আৱাসীসকলে বেমাৰী মানুহ আনি পেলাই গাড়ীত কেনেকৈ উঠাবই? দ্বিতীয়তে আপোনাৰ ঘৰলৈ কিবা বস্তু নিবলগীয়া আছে, গধুৰ বস্তু নিবলগীয়া আছে, গতিকে পাৰ হৈ পেলাই কেনেকৈ যাব? গতিকে আমি ভাবিছোঁ যে এই গোটেই কথাখিনি আৰম্ভণি হৈ থাকোঁতেই সেই সমস্যাখিনি সমাধান হ'ব লাগে। আৰু এই বিষয়ে আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো জনোৱা হৈছে। আমি প্ৰধানমন্ত্ৰীলৈকে আমাৰ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি দেখিছোঁ যে একেধৰণে কামবোৰ দ্ৰুতগতিত চলি গৈ আছে। দ্বিতীয়তে তেখেতসকলে যিবোৰ ৰাস্তা বনাই আছে, একে ৰাতিৰ ভিতৰতে এটা ৰাস্তা পকা কৰি বনাই দিছে। মাটিবোৰ খান্দিছে, লগে লগে তলত চেন গেভেল পেলাই দিছে। সেই মাটিখিনি তিতা মাটি নে কি, এতিয়া বাৰিষা বতৰতো মাটি এনেও টিকি আছে, অলপ খান্দিলে পানী ওলায়। সেই পানীৰ ওপৰতে তেখেতৰ চেন গেভেল পেলাই দিছে। চেন গেভেল পেলাই কি কৰিছে, লগে লগে তাৰ ওপৰত পকা কৰি দিছে। গতিকে এইবোৰ নিম্নমানৰ কাম হ'লে ভৱিষ্যতে আমাৰ অসুবিধা হ'ব। তেখেতসকলে কাম কৰি বাহিৰৰ পাৰ্টি কাম কৰি ইয়াৰ পৰা গুচি যাব। কিন্তু গুচি যোৱাৰ পিছত আমাৰ কি দৰকাৰ হ'ব? আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, ইতিমধ্যে য'ত ড্ৰেইনবোৰ বনালে, ড্ৰেইনবোৰ এতিয়ালৈকে কোনো ব্যৱহাৰে হোৱা নাই, ব্যৱহাৰ নহওঁতে ভাগি ভাগি গৈ আছে, মাজত মস্ত মস্ত গাঁত। তাৰপিছত চাওক আপোনালোকে কোটি টকীয়া, আপোনাৰ 20 কোটি টকীয়া যিটো পৌৰসভা কাৰ্যালয় আছিলে, সেই কাৰ্যালয়টো এটা মন্দিৰৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে চৰকাৰী মাটি থকা স্বত্বেও পৌৰসভাৰ সেই আমাৰ যিটো কাৰ্যালয় আছিলে, সেই কাৰ্যালয়টো সন্মুখখন সম্পূৰ্ণ ভাঙি পেলাই তাৰ ওপৰত ৰাস্তাটো লৈ গৈছিল। অন্যহাতে দেৰগাঁৱৰ ব্যস্ত অঞ্চলসমূহৰ গৃহসমূহৰ ক্ষতিপূৰণ প্ৰদান কৰা নাই বাবে এতিয়ালৈকে উচ্ছেদ কৰা নাই। চৰকাৰে সম্পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰিলেহে এই ঘৰসমূহ উচ্ছেদ কৰিবলৈ দিয়া হ'ব বুলি জানিবলৈ দিছে সেই অঞ্চলৰ ৰাইজে। অন্যথা গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ ভাবুকি দিছে এইসকল লোকে। অতি শীঘ্ৰেই দেৰগাঁৱত নিৰ্মীয়মান অৱস্থাত থকা পথৰ কাম কাজৰ ওপৰত অনুসন্ধান কৰিবলৈ উচ্চ পদস্থ বিভাগীয় বিষয়াক আহ্বান জনাইছে দেৰগাঁৱৰ ক্ষোভিত ৰাইজে। পিছত আমি দেৰগাঁও নগৰৰ বাসিন্দাসকলে ইয়াতো যি ভুগিব লাগে ভুগি আছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, এই 4 লেনৰ সময়ত যিসকল লোকৰ বাসিন্দাৰ ঘৰ দুৱাৰৰ ক্ষতি হৈছিলে, সেই ক্ষতিৰ ক্ষেত্ৰতো যিটো মানে ক্ষতিপূৰণ আমাৰ DC অফিচে দিব লাগে, এই ক্ষেত্ৰতো কিছু আমি আহোৱা দেখিছোঁ। তেখেতলোকে এতিয়া নতুন চিডিউল ওলাইছে, নতুন PWD বিল্ডিঙৰ নতুন চিডিউল ওলাইছে 2020-2021। সেই চিডিউলৰ মতে দিবলৈ আমি যোৱাকালি তেখেতসকলক আমি আবেদন কৰি আহিছোঁ দেৰগাঁও নাগৰিক সন্থাই। আৰু সেইমতে সেই চিডিউল মতে পইচা দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। লগতে এই কথাটোও কৈছোঁ যে সেই যিসকলৰ ক্ষতিগ্ৰস্ত হ'ল, তেখেতসকল বেলেগ ঠাইত পুনৰ সংস্থাপন হ'ব লাগিব। সেইকাৰণে তেখেতসকলক পইচা অলপ সৰহকৈ দিয়ক। আৰু দ্বিতীয়তে আমি দেখিছোঁ যে বাদলিপাৰ, ৰঙামাটি, নুমলীগড়ৰ পৰা আপোনাৰ যোৰহাটলৈকে যিখিনি কম্পেনচেশ্যন দিলে, চৰকাৰী মাটিত থকা বাসিন্দাসকলকো কম্পেনচেশ্যন দিছে, কিন্তু সেইটো কেৱল মাত্ৰ দেৰগাঁও নগৰৰ বাসিন্দাসকলক বঞ্চিত কৰিছে। সেইটো ইয়াত এনেকুৱা ধৰণৰ বিভিন্ন অজুহাত দেখুৱাই আছে। সেইকাৰণে আমি অনতিপলমে এই বিষয়টোৰ
হস্তক্ষেপ দাবী কৰিছোঁ অসমৰ আমাৰ গতিশীল মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতলৈও আমি ইতিমধ্যে আমি আবেদন নিবেদন কৰিছোঁ আৰু এই ফটোগ্ৰাফ আমি তেখেতলৈও পঠাইছোঁ। তেখেতে দেৰগাঁওবাসীৰ এই জ্বলন্ত সমস্যাটো তেখেতে সমাধান কৰাত আগভাগ ল'ব লাগে। দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ সহযোগত অৰূপ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। যোৰহাট চহৰ নিবাসী এজন উদীয়মান সমাজসেৱী যুৱক সমৰ বাৰিকৰ মহানুভৱতা। দিনে নিশাই আগবঢ়াই গৈছে অসহায়জনক সহায়ৰ হাত। নিউজ নাওৰ এক প্ৰতিবেদন। যোৰহাট চহৰ নাচনি চুক নিবাসী এজন উদীয়মান যুৱ সমাজকৰ্মী সমৰ বাৰিকে ভাল পায় অসহায়জনক সহায়ৰ হাত আগবঢ়ায়। সৰুৰ পৰাই তেওঁ মন সমাজৰ হকে কিবা এটা কৰাৰ দুৰ্বাহ হেঁপাহ। সেয়েহে সৰুকালৰ পৰাই বৰ্তমান কোভিড কালত ৰোজগাৰ নোহোৱাসকলক নিজ সাধ্য অনুসাৰে আগবঢ়াইছে সহায়ৰ হাত নিস্বাৰ্থভাৱে। আমি নিউজ নাওৰ তৰফৰ পৰা উদীয়মান যুৱ সমাজকৰ্মীগৰাকীৰ এনে মানৱ দৰ্দী মনক শ্ৰদ্ধা জনাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম সমৰ বাৰিক। এই কৰোণা মহামাৰী যোৱা বিগত বছৰৰ পৰা চলি আছে। মই যোৱা বছৰৰ পৰা যিমানটো সাধ্য অনুসৰি ৰাইজৰ হকে সহায় কৰি আছোঁ আৰু আমাৰ স্থানীয় যি আমাৰ গাঁওবুঢ়া দিগন্ত বৰুৱা তেখেতেও মোক বহুত যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু ৰাইজৰ পৰা বহুত সহায় সহযোগিতা পাইছোঁ আৰু এনেকৈ যদি ৰাইজৰ পৰা যদি সহায় পাওঁ তো অনাগত দিনবোৰতো মই এনেকৈ ৰাইজৰ হকে সহায় কৰি যাম বুলি মই চিন্তা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাটত অচিনাকি ব্যক্তি উদ্ধাৰ। ব্যক্তিগৰাকীৰ প্ৰহাৰত আহত হৈছে আৰক্ষী বিষয়া। এক ৰিপৰ্ট। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট বহতীয়া আলিমূৰত শুক্ৰবাৰে এজন অচিনাক্ত ব্যক্তিয়ে তাণ্ডৱ চলায়। ঘটনা বিৱৰণী মতে বহতীয়া আলিমূৰত এটা পিটনিত পৰি আছিল উক্ত ব্যক্তিজন। ওচৰত থকা স্থানীয় ব্যক্তিসকলে লোকজন মৃত বুলি ভাবি আৰক্ষীক খবৰ দিয়ে। যথাসময়ত আৰক্ষী আহি উপস্থিত হয় আৰু আৰক্ষীয়ে গাত হাত দি চাই জীয়াই আছে বুলি জানি পানী মাৰি দিয়াত লগে লগে উঠি লোকজনে আৰক্ষী বিষয়াজনক এডাল লাঠিয়ে কোবাই আহত কৰে। শেষত উক্ত ব্যক্তিজনক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। এজন মানুহ ৰাস্তাৰ মাজতে পৰি আছিলে। মানুহজন মই এইফালৰ পৰা থানাৰ পৰা আহি আছিলোঁ। থানাৰ পৰা দেখিলোঁ যে মানুহজন এনেকৈ পৰি আছে। মই ভাবিছোঁ কিবা মৰিলে নেকি, বহুত মানুহ গোট খাই গ'ল মৰিলে বুলি ভাবি। ৰাস্তাৰ গাড়ীত মানে জাম হৈ গ'ল গাড়ীবোৰ। আকৌ পাব্লিকৰ ওচৰৰ মানুহ আহি গোট খাই পিনে মানে গাড়ীবোৰ মানে অলপ হেৰি কৰি দিলে আৰু মানে ধৰণে কৰি দিলে, গুচি গ'ল। তাৰপিছত মানুহটো পৰি আছে। মই 108ক খবৰ দিলোঁ। 108 ক'লে যে গাড়ী নাই, বিজি আছে গাড়ী, গতিকে অকণমান দেৰি হ'ব এনেকৈ ক'লে। লগে লগে মই আমাৰ OC ছাৰক খবৰ দিলোঁ। গাড়ীখন মাতিলে, মানুহ বিচাৰিলোঁ। সেইখন সময়তে সি কি কৰিলে, মই বোলো মানুহজন জীয়াই আছে নেকি, পেটটো চালোঁ অকণমান এয়াৰটো হেৰি কৰি আছে, পাম্প কৰি আছে। তেনেকুৱাতে মই অলপ পানী নি পিনে মূৰত দিলোঁ। মূৰত দিয়াৰ পিছত অলপ মানে সি হেৰি হ'ল, ঠিক হ'ল। তাৰপিছত ঘপককৈ সি উঠিলে। উঠি পেলাই মই ক'লোঁ যে ছাইডত ব'লক। টোপোলাটো চালোঁ কাপোৰ কানি আছে, ছাইডলৈ লৈ আহিলোঁ। লৈ অহাৰ পিছতে ওচৰত মানুহবিলাক মানে লাঠি চাঠিবিলাক এনেই লৈ আছিলে, কিন্তু কোনো একো কৰা নাছিলে। ফটককৈ মানুহ এটাৰ পৰা হাতৰ পৰা মানে কাঢ়ি পিনে চিধা মোক মাৰি দিলে। মই ধৰিব পৰা নাছিলোঁ যে মোকে মাৰিব বুলি, মই চোৱাও নাছিলোঁ তালৈ। প্ৰণৱ খেঞ্চুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ আজিৰ শেষৰ বাতৰিলৈ। বৰ্তমান মায়ানগৰী মুম্বাই নিবাসী অসমৰ সুসন্তান তৃষা কৌশিকৰ প্ৰথম উপন্যাস আই চেঞ্জ মাই এড্ৰেছ এ গাৰ্ল ষ্টেণ্ডৰ শুভ উন্মোচন। নিউজ নাওৰ এক প্ৰতিবেদন। যোৰহাটৰ সুসন্তান বৰ্তমান কৰ্মসূত্ৰে মায়ানগৰী মুম্বাই নিবাসী তৃষা কৌশিকৰ প্ৰথমখন কাল্পনিক উপন্যাস আই চেঞ্জ মাই এড্ৰেছ এ গাৰ্ল ষ্টেণ্ড নামৰ উপন্যাসখনি প্ৰকাশ পায় অলপতে। উল্লেখযোগ্য যে কৰোণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ উপন্যাসখনি উন্মোচন কৰি নৱাগতা লেখিকাগৰাকীয়ে এনেদৰে তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰে। মই তৃষা কৌশিক, বৰ্তমান মুম্বাইৰ বাসিন্দা। পোনপ্ৰথমে মই আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। আজি এটি বিশেষ উদ্দেশ্য আগত ৰাখি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই জনাবলৈ পাই সুখী যে মোৰ এখনি নতুন উপন্যাস, এখনি কাল্পনিক উপন্যাস সদ্যহতে প্ৰকাশ পাইছে। যিহেতু এই কৰোণা মহামাৰীৰ সময়ত কোনো ধৰণৰ উন্মোচনী অনুষ্ঠান কৰিব পৰা নগ'ল, গতিকে মই এইদৰে আহিছোঁ আপোনালোকৰ ওচৰলৈ কিতাপখন চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে। কিতাপখন হৈছে য়েছ আই চেঞ্জ মাই এড্ৰেছ এ গাৰ্লছ টেল।
এই কিতাপখন হৈছে এগৰাকী যুৱতীৰ কাহিনী, যুৱতীগৰাকীৰ ঠিকনা সলনি কৰা কাহিনী। নতুন ঠিকনাটোত গৈ তাই কি পৰিস্থিতিৰ সন্মুখীন হ'ল, তাইৰ জীৱনত কি ঘটিল আৰু তাই সেইখিনি অতিক্ৰম কৰি আগুৱাব পাৰিলে নাই, এই সকলোখিনি এই কিতাপখনত সন্নিৱিষ্ট আছে। বৰ্তমান এই কিতাপখন আমাজনত উপলব্ধ। আপোনালোকে গৈ এবাৰ চাওক আৰু যদি ভাল লাগে কিতাপখন পঢ়ি চাব এবাৰ, কিয়নো আপোনালোকৰ মতামত খুবেই প্ৰয়োজনীয়। মোৰ একান্ত অনুৰোধ আপোনালোকে এবাৰ হ'লেও কিতাপখন পঢ়ি চাওক আৰু মতামত আগবঢ়াওক। আপোনালোকৰ আশীৰ্বাদ অবিহনে এই কিতাপখন আগুৱাই যোৱাটো কোনো পধ্যেই সম্ভৱ নহয়। গতিকে শেষত মই পুনৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাও বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ আপোনালোকে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। বাজাৰ 99 যোৰহাট চহৰত সংযোজন ঘটিল এটি ব্যৱসায়িক প্ৰতিষ্ঠান, নাম যাৰ বাজাৰ 99, য'ত পাব সকলো সামগ্ৰী মাত্ৰ 99 টকাত। গতিকে আজিয়েই আহক আমাৰ বিপণীলৈ আৰু লৈ যাওক আপোনাৰ পৰিয়াল আৰু ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ। আমাৰ ঠিকনা বাজাৰ 99, ফাৰ্ষ্ট ফ্ল'ৰ, হাইডৰ টাৱাৰ, অল্ড বালিবাট, যোৰহাট। আমাৰ ফোন নম্বৰ 7002514120।